ইতিমধ্যে কংগ্ৰেছ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বঙাইগাঁৱত প্ৰচাৰ কাৰ্য আৰম্ভ হৈছে আৰু নিৰ্বাচন ঘোষণাৰ পিছতে কংগ্ৰেছ দল প্ৰাৰ্থী গিৰীশ বৰুৱা ইয়াতে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু দোকানে দোকানে গৈ এইদৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে। দলে বলে তেওঁলোকে উপস্থিত হৈছে ব্যৱসায়ীসকলৰ গ্ৰাহকসকলৰ কাষত আৰু এইদৰে তেওঁলোকৰ এইবাৰ প্ৰচাৰ কাৰ্য চলাইছে আৰু তেওঁলোকে বিভিন্ন জনৰ কাষত যোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীজন আছে আৰু অলপ সহায় কৰিব সব কি ক'ব আপোনালোকৰ প্ৰচাৰ প্ৰচাৰ মানে আপোনালোকে দেখিছে যে আমি ঘৰে ঘৰে গৈ আছো, বুথে বুথে নহয়, ঘৰে ঘৰে যিমান দূৰ পাৰো। এতিয়া মই শিৱনশিলাত গৈছিলো, তাৰপাছত হাপাচাৰত গৈছিলো, তাৰ পৰা আহি বঙাইগাঁও চহৰখনত আমি এতিয়া ইয়াৰ পৰা মায়াপুৰীলৈ যোৱাৰ এটা পৰিকল্পনা আছে। যিমান দূৰ পাৰো ৰাইজৰ আশীৰ্বাদ বিচাৰি আছো। কি দেখিছে এইবাৰ? ইয়াত পৰিৱৰ্তন একেবাৰে সকলো ৰাইজে জনসাধাৰণে বিচাৰিছে আৰু বঙাইগাঁৱত নিশ্চিন্ত থাকক, আমি কংগ্ৰেছ দলে জয়যুক্ত হ'ম। ইয়াত আৰু কোনো মানে চিন্তা কৰিব লগা কথা নহয়। কাৰণটো বহুকেইটা আছে। চৰকাৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, সঁচা কথা। আৰু চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে সেইবিলাক কোনোটাই হোৱা নাই। 6 জনগোষ্ঠীৰ এছটি হোৱা নাই। আমাৰ বঙাইগাঁও চহৰৰ উন্নয়নৰ যিবিলাক হ'ব লাগিছিল সেইবিলাকতো নাইয়ে। তাৰ উপৰঞ্চি ইয়াত বিধায়ক দীপ্তিময় চৌধুৰী বাইদেউ আছে, ফণীভূষণ চৌধুৰী বাইদেউ সহধৰ্মিনী। গতিকে তেখেতসকলে যিটো কাম কৰিছে বা উন্নয়নমূলকৰ লগত জড়িত, সেই উন্নয়নমূলক হোৱা নাই। আৰু এজিপি বিজেপি তেওঁলোকৰ সংঘাতটো সেই কথাটো এটা বেলেগ কথা, কিন্তু বাইদেৱে আন্তৰিকতাৰে দল বা ৰাইজৰ হৈ কাম কৰা নাই, মূল কথা হ'ল তাতে। গতিকে তেওঁ 40 বছৰে আমি তেওঁলোকক ভোট দিছোঁ। 40 বছৰে বঙাইগাঁও সমষ্টিৰ বাকী ৰাইজে ভোট দিছে বিনা দ্বিধাই অসম গণ পৰিষদ বুলি বা ফণী চৌধুৰী পৰিয়াল বুলি। আজি কিন্তু ফণী চৌধুৰী ডাঙৰীয়া এতিয়া আৰু সেই তেওঁৰ মানে পৰিয়াল কেন্দ্ৰিক হৈ গৈছে। ইয়াত দীপ্তিময়ী বাইদেউক দিছে প্ৰথমবাৰৰ কাৰণে, এইবাৰ দ্বিতীয়বাৰৰ কাৰণে, উপ নিৰ্বাচনৰ পিছত দ্বিতীয়বাৰৰ কাৰণে আহিছে। কিন্তু ৰাইজে বিচৰা নাই, জবৰদস্তি তেওঁ ৰাইজৰ ওপৰত মানে প্ৰাৰ্থীত্ব প্ৰয়োগ কৰিছে। আনকি জিলা কমিটিয়ে তেওঁলোকৰ প্ৰাৰ্থী প্ৰয়োগ কৰিছে। আপোনালোকে দেখিছে, য'ত মানে কেন্দ্ৰীয় কমিটি কৰিব লাগে এই কাৰণে কৰিছে। তেওঁলোকৰ মাজতে দুটা বিভাগ, মানে যুৱ পৰিষদৰ পৰা আৰম্ভ কৰি বেছিভাগ অগপ কৰ্মীয়ে বিচৰা নাই। গতিকে এইটো তেওঁলোকৰ বিদ্ৰোহটো যাতে বেছি আগমা নাবাঢ়ে, তাৰ কাৰণে ৰোধ কৰাৰ কাৰণে তেওঁলোকে জিলা কমিটিয়ে ইতিমধ্যে ঘোষণা কৰিছে দীপ্তিময় চৌধুৰী বাইদেউক কেণ্ডিডেট বুলি। সাধাৰণতে কেন্দ্ৰীয় কমিটিয়েহে কৰে, মই যিটো বুজি পাওঁ। গতিকে এইটো হ'ল মূল কথা। গতিকে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন হ'ব। কি ইছ্যুলৈ ৰাইজৰ মানে চাওক, আমাৰ কৃষি ভূমিবিলাক এনে পৰি আছে, য'তে এইবিলাক চাব। বঙাইগাঁও যদিও ইয়াত চহৰ কেন্দ্ৰিক, মানে চহৰ এইখিনিহে চহৰ, ওচৰে পাজৰে ঢেৰ খেতি পথাৰ আছে, কোনো পানী যোগান আঁচনি নাই। বঙাইগাঁও চহৰতে ইয়াত চাওক, এটা পেচাব লাগিলে ইয়াৰ কোনো ভাল নাই, নালা নৰ্দমাৰ ব্যৱস্থা নাই। বঙাইগাঁৱত পানী যোগান 40 বছৰ হ'ল, তেওঁ MP হ'ল, MLA হ'ল, মন্ত্ৰী হ'ল, কিন্তু পানী যোগান আঁচনি ইয়াত মানে কোনো পানী যোগান কোনো চিষ্টেমত নাই। বঙাইগাঁৱত 100 সমস্যা আছে। গতিকে গোটেই সমস্যাবিলাক, আনকি আমি সকলো জাতি জনগোষ্ঠী ভাষা ইয়াত মিলি আছো। এই টাউন হল ইফালে পৰি আছে কিমান দিনৰ পৰা নষ্ট হৈ। আপোনালোকে চাওক, এইটো বঙাইগাঁও চহৰত যিটো এনে আছে কিমান দিনৰ পৰা। এখন 50 জন মানুহ মানে 500 মানুহ লগ লাগি এখন সভা সমিতি কৰিব পৰা বঙাইগাঁৱত এটা ভাল মানে অনুষ্ঠান নাই। এইটো হ'ল মূল গোটেইবিলাক সমস্যা আছে। গতিকে শিক্ষাৰ পৰা, স্বাস্থ্যৰ পৰা গোটেইবিলাক সমস্যা আগবঢ়াই নিব লাগিব। ৰাস্তা ঘাটৰ পৰা নালা নৰ্দমা 100 সমস্যা আছে। প্ৰত্যেকটো সমস্যাক আমি নিষ্ঠাহততাৰে আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম। এয়া আছিল কংগ্ৰেছ প্ৰাৰ্থী গিৰীশ বৰুৱা আৰু তেখেতে এইদৰে দোকানে দোকানে গৈ আজি প্ৰচাৰ চলিছে আৰু এইদৰে আজি আনুষ্ঠানিকভাৱে প্ৰচাৰ কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে আৰু প্ৰত্যেকজনৰ কাষতে তেওঁলোকে উপস্থিত হৈছে। আৰু এইবাৰ তেখেতে কৈছে যে এইবাৰ অগপৰ দুৰ্গ নাথাকিব আৰু অগপৰ ভেটিত এইবাৰ কংগ্ৰেছ দলে ইয়াতে জয়লাভ কৰিবলৈ সক্ষম হ'ব আৰু প্ৰচাৰ কাৰ্য এইদৰে চলিছে। আৰু আজি আনুষ্ঠানিকভাৱে প্ৰচাৰ চলাই গিৰীশ বৰুৱাই ৰাইজক আকৰ্ষণ কৰাৰ ব্যাপক প্ৰস্তুতি প্ৰয়াস কৰিছে আৰু এইদৰে বঙাইগাঁৱত কংগ্ৰেছ দলৰ প্ৰচাৰ চলিছে। আৰু ইয়াৰ বিপৰীতে বিভিন্ন দল বিভিন্ন কৰিছে, কিন্তু কংগ্ৰেছে আনুষ্ঠানিকভাৱে আজি নিৰ্বাচন ঘোষণা কৰাৰ পিছ মুহূৰ্ততেই কিন্তু তেওঁলোকৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।